Welcome to my channel Rainbow Maths Dex. Today I am going to start class 10 maths introduction of trigonometry. প্রথমে আমি a কোণৰ সাপেক্ষে trigonometry অনুপাত আলোচনা কৰিম আৰু ইয়াৰ পিছত c কোণৰ সাপেক্ষে trigonometry অনুপাত আলোচনা কৰিম প্ৰথমে a কোণৰ সাপেক্ষে trigonometry অনুপাত ইয়াত a আৰু c হল সূক্ষ্মকোণ b হল সমকোণ sin a equal a কোণৰ সন্মুখত থকা বাহু BC ডিভাইড অতিভুজ মানে AC BC ডিভাইড AC cos A equal a কোণৰ সন্নিহিত বাহু মানে অতিভুজক বাদ দি a কোণৰ ওচৰত থকা বাহুটো ডিভাইড অতিভুজ AB ডিভাইড BC এতিয়া sin আৰু cos এই দুটাৰ পৰা আমি বাকি চাৰিটা trigonometry অনুপাত উলিয়াব পাৰিম sin cos tan A equal ইয়াৰ ওপৰটো ডিভাইড ইয়াৰ ওপৰত মানে কি হ'ব BC ডিভাইড AB cot A equal কতটো সদায় টেনৰ ওলোটা হয় AB ডিভাইড BC sin cos tan cot sec sec A equal sec to সদায় cosৰ ওলোটা হয় cos আছিলে AB by AC ওলোটা কৰিলে হ'ব AC by AB cosec cosec সদায় সাইনৰ ওলোটা হয় সাইন আছিলে BC by AC ই হ'ব AC by BC ইয়াৰ পিছত আমি আলোচনা কৰিম c কোণৰ সাপেক্ষে trigonometry অনুপাত c কোণৰ সাপেক্ষে trigonometry অনুপাত a কোণৰ সাপেক্ষে যেনেকৈ কৰিছিলোঁ আমি c কোণৰ সাপেক্ষে তেনেকৈ কৰিম a ঠাইত sin c লিখিম sin c ইকুৱেল c কোণৰ সন্মুখত থকা বাহু AB ডিভাইড অতিভুজ AC AB by AC cos C ইকুৱেল c কোণৰ সন্নিহিত বাহু ডিভাইড অতিভুজ সন্নিহিত বাহু ওচৰত থকা বাহু BC BC ডিভাইড AC এতিয়াও আমি sin আৰু cos পৰা বাকি চাৰিটা অনুপাত উলিয়াই ল'ব পাৰিম tan C ইকুৱেল ইয়াৰ ওপৰটো ডিভাইড ইয়াৰ মানে সাইনৰ ওপৰটো AB ডিভাইড cosৰ ওপৰত আছে BC cot C cotটো সদায় টেনৰ ওলোটা হয় এইটো টেনত আছে AB by BC আৰু ওলোটা কৰিলে হ'ব BC by AB sin cos tan cot sec sec C equal sec to সদায় cosৰ ওলোটা cosত আছে BC by AC ই হ'ব AC by BC cosec cosec C equal
কোচেকটো সদায় চাইনৰ দুটা হয় চাইনত আছিলে এ বি বাই এ চি ই হ'ব এ চি বাই এ বি তোমালোকে এই সূত্ৰকেইটা মনত ৰাখিবা আৰু এইকেইটা মনত ৰাখিব পাৰিলে প্ৰথম অনুশীলনী 8.1 সম্পূৰ্ণ কৰিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ